এই ভিডিঅ'টোত আপুনি শিকিব মাই বিজুলী এপছৰ সহায়ত আপোনাৰ মোবাইলৰ পৰা অতি সহজতে বিদ্যুতৰ বিল কিদৰে ৰিচাৰ্জ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাই বিজুলী এপছৰ পৰা যদি আপোনালোকে ৰিচাৰ্জ কৰিব বিচাৰে তেতিয়াহ'লে প্ৰথমে আপুনি মাই বিজুলী এপ্লিকেশ্যনটো প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব। মোৰ যিহেতু ডাউনলোড হৈ আছে মই ইয়াতে দেখাই দিছোঁ কি ধৰণে APDCLৰ ৰিচাৰ্জ কৰিব পাৰিব, আপুনি বিদ্যুৎ ৰিচাৰ্জ কৰিব পাৰিব। মই ধৰক অ'পন কৰিছোঁ মাই বিজুলী এপছটো। এটা অ'পেন কৰিব। অ'পেন কৰাৰ পিছত এই পেজটো খোল খাব। খোল খোৱাৰ পিছতে ইয়াতে আহিব আপোনাৰ এড নিউ কনজিউমাৰ। যদি আপুনি অন্য কাৰোবাৰ ৰিচাৰ্জ কৰিব বিচাৰে ইয়াতে ক্লিক কৰিব এড নিউ কাষ্টমাৰ কনজিউমাৰ। আৰু যিহেতু আপোনাৰ নিজে ৰিচাৰ্জ কৰিব গতিকে আপুনি ইয়াতে যিটো কনজিউমাৰ নম্বৰটো দিব। দিয়াৰ পিছতে আপুনি ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে ইয়াতে কেইবাটাও অপশ্যন আহিব। আপোনাৰ ইয়ৰ কাৰেণ্ট বেলেঞ্চ, কিমান বেলেঞ্চ আছে অলৰেডি আপোনাক ইয়াতে দেখাই দিব। মাইনাছত থাকিলে মাইনাছত দেখাব, প্লাছত থাকিলে প্লাছত দেখাই দিব। ইয়াৰ পিছতে আপোনাৰ কনজিউমাৰ নম্বৰ আহিব, মিটাৰ নম্বৰ আহিব, তাৰপিছতে আপোনাৰ প্লেনটো আপোনাৰ স্মাৰ্ট মিটাৰ নে প্ৰিপেইড মিটাৰ এনেকৈ লিখা আহিব। তাৰপিছতে আপোনাৰ কেটেগৰী আহিব, তাৰপিছতে আপোনাৰ কনজিউমাৰ ষ্টেটাছটো আহি যাব, ৰানিং হয়নে নে বন্ধ হৈ আছে। ইয়াৰ পিছতে আপোনাৰ ব্ৰাউজিং হিষ্ট্ৰী আহিব। ইয়াতে কেইবাটা অপশ্যন পাব। যিহেতু আপুনি ৰিচাৰ্জ কৰিব গতিকে ইয়াতে আপুনি কি কৰিব, ৰিচাৰ্জত আপুনি ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছতে এই পেজটো খোল খাব। আপোনাৰ ইয়াতে আহিব কনজিউমাৰ ডিটেইলছ। ইয়াতে আহিব কনজিউমাৰ নাম আহিব, কাৰ নামত মিটাৰটো ৰেজিষ্টাৰ হৈ আছে, মিটাৰ নম্বৰটো আহিব আৰু এড্ৰেছটো আহিব। ইয়াতে লিখা আছে আপোনাৰ ৰিচাৰ্জ এমাউণ্ট, আপুনি কিমান টকা ৰিচাৰ্জ কৰিব। ঠিক আছে, ইয়াতে আপোনাৰ 100 টকাতকৈ বেছি এমাউণ্ট ৰিচাৰ্জ কৰিব লাগিব আপোনাৰ, তেতিয়াহে ৰিচাৰ্জটো হ'ব। যিহেতু মই ইয়াতে দেখাই দিছোঁ কিমান টকা ৰিচাৰ্জ কৰিব লাগিব। মই যিহেতু ইয়াতে 500 ৰিচাৰ্জ কৰিম। তাৰপিছতে আপোনাৰ এণ্টাৰ এমাউণ্ট, ইয়াতে আকৌ আপুনি 500টো আপুনি ইয়াতে লিখি দিব। লিখাৰ পিছতে আপুনি এটা ইমেইল ID দিব লাগিব। ইমেইল ID দিয়াৰ পিছত আপুনি মেক পে'মেণ্টত ক্লিক কৰি দিব। মেক পে'মেণ্ট ক্লিক কৰাৰ পিছত অলপ ৱেইট কৰাৰ পিছতে আপোনাৰ মোবাইলৰ পৰা এটা পেজ অ'পেন হ'ব। মই দেখাই দি আছোঁ, আপুনি অলপ ৱেইট কৰিব। এই পেজটো আপোনাৰ অ'পেন হ'ব। ইয়াতে থাকিব আপোনাৰ অৰ্ডাৰ ID থাকিব, টোটেল এমাউণ্ট আপুনি কিমান টকা ৰিচাৰ্জ কৰিছে আপুনি ইয়াতে থাকিব। তাৰপিছতে আপোনাৰ পে'মেণ্ট মেথডবিলাক আহিব। পে'মেণ্ট মেথড আপোনাৰ 4টা আছে, যেনেকৈ আপোনাৰ ক্ৰেডিট কাৰ্ড বা ডেবিট কাৰ্ডৰ দৰেও আপুনি কৰিব পাৰে, বা নেট বেংকিং দৰেও আপুনি কৰিব পাৰে, আৰু যিটো UPI আছে UPI কৰিব পাৰে, আৰু ৱালেটত যদি আপোনাৰ পইচা জমা থাকে তাৰ পৰাও আপুনি কৰি ল'ব পাৰিব। আৰু যিহেতু মই আপোনাৰ UPI ৰিচাৰ্জ কৰাৰ মাধ্যমটো মই আপোনাক ইয়াতে জনাই দিছোঁ, UPIত আপুনি ক্লিক কৰি দিব। ইয়াতে আপুনি দুটা অপশ্যন পাব, পে' বাই এনি UPI এপছ। যদি আপোনাৰ এপছটো ফোনপে' গুগল পে' যদি ইনষ্টল হৈ আছে মোবাইলত, ইয়াতে আপুনি ক্লিক কৰিব পাৰিব। আৰু যদি QR দি আপুনি কৰিব বিচাৰে ইয়াতে 2 নম্বৰত আপুনি ক্লিক কৰি দিব। যিহেতু মোৰ অলৰেডি এপছ ইনষ্টল হৈ আছে জিপে', তো গতিকে মই ইয়াতে ক্লিক কৰি দিছোঁ। ক্লিক কৰাৰ পিছতে ইয়াতে আপোনাৰ এমাউণ্টটো পে' কৰিবলৈ আপোনাৰ আহি যাব। ঠিক আছে, মই ইয়াতে এমাউণ্টটো আপোনালোকক দেখাই দিছোঁ। ৰিচাৰ্জটো হৈ যোৱাৰ পিছত পে'মেণ্ট ছাকচেছফুল আহিব, আৰু ইয়াতে ট্ৰেনজেকশ্যন চামেৰি আহিব। ঠিক আছে, থেংক ইউ ইয়ৰ পে'মেণ্ট হেজ বিন ছাকচেছফুলি ৰিচিভ এনেকৈ আপোনাৰ আহিব, আৰু ট্ৰেনজেকশ্যন ডিটেইলছো ইয়াতে আহিব, ছাকচেছ বুলি আহিব, কিমান এমাউণ্ট আপুনি এইটো প্ৰিণ্ট কৰি ল'ব পাৰিব যদি আপোনাৰ দৰকাৰ হয় কেতিয়াবা। তো এই ধৰণে আপুনি আপোনাৰ ঘৰতে বহি অতি সহজতে আপোনাৰ মোবাইলৰ পৰা যিটো মাই বিজুলী এপছ বা লগ ইন কৰি কিনি বা বিদ্যুতৰ বিল আপুনি ৰিচাৰ্জ কৰি ল'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ মনৰ কথা চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ, ধন্যবাদ।